পাইলট প্ৰশিক্ষণৰ বাবে সাজু হ'ল লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰ। আনুষ্ঠানিকভাৱে আজি শুভ উদ্বোধন কৰিব উত্তৰ পূবৰ প্ৰথমখন পাইলট ট্ৰেইনিং একাডেমী। ৰেড ব্ৰাইট ফ্লাইট ট্ৰেইনিং একাডেমীৰ উদ্যোগত লীলাবাৰীত বিমান চলোৱাৰ পাইলট প্ৰশিক্ষণ দিয়া হ'ব। উত্তৰ পূবৰ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে এই ফ্লাইট ট্ৰেইনিং একাডেমী ৰেড বাৰ ফ্লাইট বেনাৰত আৰম্ভ কৰা হৈছে। ইতিমধ্যে একাডেমীখনত উত্তৰ পূবৰ বহু মেধাৱী ছাত্ৰ ছাত্ৰীয়ে পাইলট প্ৰশিক্ষণ অৰ্থাৎ বিমান চলোৱাৰ শিক্ষা ল'বলৈ নামভৰ্তি কৰিছে। ইতিমধ্যে প্ৰশিক্ষণ দিয়াৰ অৰ্থত মহাৰাষ্ট্ৰৰ পুনেৰ পৰা ৰেডবাৰ্ডৰ দুখন ফ্লাইট লখিমপুৰত উপস্থিত হৈছে। আজি অসামৰিক বিমান পৰিবহণ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আনুষ্ঠানিকভাৱে লীলাবাৰী পাইলট প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপোৰ্ট যমুনামুখ লাইভ।